মোক যদি কোনোবা সন্মান নকৰে মই কেতিয়াও সন্মান নকৰো আৰু মোক যোনে সন্মান কৰিব মই তাৰ 100 গুণ বেছি সন্মান কৰিম এয়া সমষ্টিবাসী ৰাইজে জানে আমাক অকমান মিঠা মাত এষাৰ দিলে অকমান আমাক হাঁহি মাৰি কথা পাতিলে আমাক অকমান আমাক নমস্কাৰ নিদিলেও অকমান যদি আমাক ভাল ধৰণে এষাৰ শব্দ ব্যৱহাৰ কৰে সেইটো আমি যথেষ্ট সন্মান দিওঁ এয়া মইনী সমষ্টিৰ ৰাইজে জানে এটা অপ্ৰীতিকৰ পৰিস্থিতি হ'ল ইয়াক লৈ ইতিমধ্যে মই অসম পবিত্ৰ বিধানসভাত মাননীয় উপাধ্যক্ষ ডক্টৰ নমীন মমিন ডাঙৰীয়া অধ্যক্ষতা চলি থকা পবিত্ৰ বিধানসভাত ক্ষমা বিচাৰিলো পুনৰবাৰ আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো এনে পৰিস্থিতি হয়তো কেলে হ'ল কিহৰ কাৰণে হ'ল আপোনালোকে অলপ বিচাৰ কৰিব মই উঠি যাব নালাগিছিল এইটো মোৰ ভুল কিন্তু অন্যান্য যিসকল বিৰোধী দলৰ বিধায়কে মোক মোৰ বক্তব্যক বাধা দিছিল মোৰ মতে তেওঁলোকে সমানো দোষী আৰু মই উঠি যাব নালাগিছিল সেইকাৰণে ক্ষমা বিচাৰিলো কিন্তু তেওঁলোকে মাজে মাজে যি বক্তব্য ৰাখি মোক বাধা দিছিল ইয়াক লৈ কিন্তু তেওঁলোকে ক্ষমা নিবিচাৰিলে চেমান আলী অন্যতম এজন বিধায়কে মোক বাধা দিব চেষ্টা কৰিছিল তেওঁ জেলত যোৱা ব্যক্তি এখানে মই তেওঁৰ বিষয়ে একো বিশেষকৈ ক'ব বিচৰা নাই জেলত যোৱা মানুহ অকমান মানসিকভাৱে চাগে তেওঁ কি হৈ আহিছে নাজানো তেওঁৰ বিষয়ে মই একো নকওঁ অখিল গগৈ যিজন বিধায়কে আজি মোক প্ৰথমে বাধা দিব চেষ্টা কৰিলে দুদুৱালী প্ৰসংগত মই বক্তব্য ৰাখিব লওঁতে এই অখিল গগৈ লোকেল গাৰ্জেন মোৰ মাতৃ যেতিয়া 91ত 91 চনত বিধায়িকা আছিল তেতিয়া গুৱাহাটীত মোৰ মাতৃ থকা হেতু বিধায়িকা হিচাপে লোকেল গাৰ্জেন হৈছিল অখিল গগৈৰ সেই সময়ত কটনত পঢ়ি থকা অৱস্থাত মোৰ মাতৃ লোকেল গাৰ্জেন মানে এক প্ৰকাৰ অভিভাৱক এক প্ৰকাৰে পিতৃ মাতৃ কিন্তু অখিল গগৈ কেনে স্বাৰ্থপৰ এজন ব্যক্তি ইতিমধ্যে আপোনালোকে লাহে লাহে বুজিব লাহে লাহে বুজিছে সকলোৱে তেওঁ মোৰ মাতৃ ঢুকাওঁতে এদিনো খবৰ ল'ব নাহিল না মোৰ মাতৃ ঢুকাওঁতে না সমাধিত গৈ ধূপ এটা জ্বলালে চাকি এটা জ্বলালে সেই অভিভাৱকে পাহৰি যোৱা সেই অখিল গগৈ নিজৰ পিতৃ মাতৃকে পাহৰি মানে যোৱা বিধৰ বুলি ক'লেও ভুল নহ'ব সেই অখিল গগৈ যেতিয়া স্বাৰ্থ থাকিব আপোনালোকক বিচাৰিব মই অন্যতম এটা উদাহৰণ দিওঁ মোৰ মইনী সমষ্টিত আপোনালোকে সকলোৱে জানে লুখ্ৰাখন গাঁৱত অখিল গগৈ গৃহ আজিও মাক লুখ্ৰাখন গাঁৱতে থাকে এই লুখ্ৰাখন গাঁৱৰে দেহিৰাম গগৈ ডাঙৰীয়া পিতৃদৰে অখিল গগৈ বৰ্তা বুলি মাতিছিল বা নিজৰ খুৰা বুলি মাতিছিল দেউতা বুলি মাতিছিল তেওঁৰ পুত্ৰ বুবুল গগৈ ডাঙৰীয়া অখিল গগৈক দিনে ৰাতিয়ে নিজৰ মৎস্যকলত ঘূৰাই মেলি নিজৰ টকা পইচা খৰচা কৰি বৰষুণে ৰ'দে কষ্ট কৰি পেলাই এই বুবুল গগৈ ডাঙৰীয়াই পৃথিৱী দেখুৱাইছিলে বা ৰাজনীতি দেখুৱাইছিলে বা সমাজখনৰ ওচৰত চিনাকি কৰাই দিছিলে অখিল গগৈক কিন্তু এই বুবুল গগৈ ডাঙৰীয়াৰ পিতৃ দেহিৰাম গগৈ ডাঙৰীয়াৰ শ্ৰাদ্ধত বা মৃত্যুত এদিনো গৈ খবৰ নললে যোৱাকালি সকাম হৈ গ'ল আজি ভোজ হৈ গ'ল মই স্থানীয় বিধায়ক হিচাপে হওক এজন নমস্য সমাজকৰ্মী জ্যেষ্ঠ ব্যক্তি দেহিৰাম গগৈ ডাঙৰীয়াৰ গৃহত দুবাৰকৈ গ'লো কিন্তু অখিল গগৈ যাক ব্যৱহাৰ কৰিলে যেতিয়া তেওঁ বৃদ্ধ হ'ল তেওঁ কাম নাইকিয়া হৈ গ'ল তেওঁক পাহৰি গ'ল কাম যেতিয়া আদায় হৈ যাব অখিল গগৈ পাহৰি যাব এইটো তেওঁৰ স্বভাৱ ইয়াৰ বিষয়ে আপোনালোকক জনালো লাহে লাহে আপোনালোকে বুজিব চেমান আলীৰ বিষয়ে ক'লো অখিল গগৈৰ বিষয়ে ক'লো অখিল গগৈ কোন কি লাহে লাহে ৰাইজে বুজিছে সেই 2014-15 চনত পূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ সময়ত কৃষকসকলক খোজকাঢ়ি লৈ গ'ল মাটি পটা দিয়াম বুলি আজি মাটি পটা দিয়াম বুলি কৈ নিজে মাটি লৈ ল'লে অৰ্কিড পাৰ্কত আৰু কৃষকসকলক লাট মাৰি দিলে বা ঠগি দিলে সেই অখিল গগৈৰ বিষয়ে আপোনালোকে লাহে লাহে শিৱসাগৰবাসী ৰাইজে লাহে লাহে বুজিছে আৰু অলপ বুজিবলৈ বাকী আছে লাহে লাহে বুজিব বাকী আমাৰ মইনী সমষ্টিৰ মানুহে জানে আৰু লাহে লাহে বাকী মানুহবোৰ তেওঁৰ বিষয়ে গম পোৱা হৈছে চেমান আলী অখিল গগৈৰ বিষয়ে ক'লো তিনিজন মানুহে মোক বেছিকৈ বাধা দিছিল আৰু আজি বিশেষকৈ এতিয়া তৃতীয়জন হ'ল বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ বিষয়ে মই এইটোৱে ক'ব বিচাৰিম যেতিয়া ধুদুৱালী প্ৰসংগ ওলালে তেওঁ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী সন্মানীয় হিতেশ শইকীয়া ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল এই ধুদুৱালী ঐতিহাসিক ধুদুৱালী আহোম ৰজাদিনীয়া এই ধুদুৱালীত
3 লেন যুক্তটো বাদ দিয়ক 2 লেন যুক্তটো বাদ দিয়ক 1 লেন যুক্ত ৰাস্তাই ভালজনে বনাব নোৱাৰিলে এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 3 লেন যুক্ত ৰাস্তা অসম মানৰ অধীনত বনাই আছে এই প্ৰসংগত কওঁতে তেওঁ জ্বলন হ'ল আৰু পিছলৈ গৈ এনেধৰণে বাধা দিব চেষ্টা কৰিলে যাকি নহওক এইটো এটা অপচেষ্টা তেনেকৈ কৰিছে মই যিমানটো জানো 90 নহলেও 80% মানুহে জানে ৰূপজ্যোতি কৰ্মী সেইকাৰণে মইনু সমষ্টি ৰাইজে আজি 5বাৰ আমাক বিধায়ক ৰূপে নিৰ্বাচিত কৰিছে সুখে দুখে কোনে ৰাইজৰ লগত আছে বা কোনে ৰাইজৰ লগত থাকিব মৃত্যু শেষ মুহূৰ্তলৈকে এয়া মইনু সমষ্টি জানে পূৰ্ব মইনু সমষ্টি ৰাইজেও জানে আৰু এইটো নৱগঠিত মইনু সমষ্টি পূৰ্ব তিয়ক সমষ্টি অঞ্চলৰ ৰাইজেও আমাক পাইছে তেওঁলোকেও জানে সেইকাৰণে ৰাইজে নিশ্চয় আমাক আশীৰ্বাদ কৰিব আমাক সহযোগিতা কৰিব আৰু আমাক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমাক দিয়া পৰামৰ্শ দিব থাকিল কথা সেইকাৰণে মই বিশেষ নকওঁ এই 6 মিনিটৰ ভিডিঅ'ৰ পিছতে আৰু এটা ভিডিঅ' আছে আজি অসম পবিত্ৰ বিধানসভাত আজি আমাৰ দলৰ তৰফৰ পৰা মোক 10 মিনিট ক'বলৈ সুযোগ দিয়া হৈছিল এই 10 মিনিট 7 মিনিট কেইটামান ছেকেণ্ড যোৱাৰ পিছতে এই 3জন নাম লোৱা বিধায়কে মোক বাধা দিব চেষ্টা কৰিলে আৰু এনেধৰণৰ এটা পৰিস্থিতি সৃষ্টি হ'ল পুনৰবাৰ মই বিধানসভাটো সমাৱেশৰ লগতে আপোনালোকৰ ওচৰত সময় বিচাৰিছোঁ এনে মই কাম উঠি যাব নালাগিছিলে হয় এয়া মই আৰু কেতিয়াও ভৱিষ্যতে নকৰোঁ আপোনালোকে মোক ভালধৰণে আপোনালোকে পাব এজন ভাল মানে বক্তা হিচাপে পাব আজিও বক্তব্য ভাল দিছোঁ আপোনালোকে শুনিব অনুগ্ৰহ কৰি মোৰ বক্তব্য শুনিব তাৰ মাজতে কিন্তু 7 মিনিট কিমান ছেকেণ্ডৰ যোৱাৰ পিছতে এটা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হ'ল তাৰ আগলৈকে মই ধুনীয়াকৈ বক্তব্য ৰাখি আছিলোঁ মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা কেন্দ্ৰ ৰাজ্যৰ NDA চৰকাৰৰ কথাই কৈ আছিলোঁ ইয়াত বিৰোধী দলন হ'ল তেওঁলোকে গম পাইছে যে 26ত আহিব নোৱাৰিব ইয়াক লৈ তেওঁলোকে এটা পৰিৱেশ সূচনা কৰিব বিচাৰিছিল কিন্তু মই জনাত তেওঁলোক বিফল হ'ল মোৰ ভিডিঅ'টো ইয়াৰ পিছতে আছে বিধানসভাৰ শুনিব